আজি ৰেঞ্জাৰ ছাৰৰ নেতৃত্বত ৰেঞ্জাৰ ছাৰে অলপ আগত খবৰ পালে যে আমাৰ নভাংগা ৰিজাৰ্ভত হাতী আছে। এই হাতীকেইটা আপোনাৰ ৰেল লাইনৰ ওচৰত যাগৈ। এতিয়া আমি হাতীকেইটা ৰিজাৰ্ভৰ ভিতৰত সোমাই আমি নদী পাৰ কৰিলোঁ। কমচে কম 100-150 মান হ'ব। এইটো আমাৰ নভাংগা কুমৰাকাণ্টা বন অঞ্চলত আছে। এতিয়া হাতীকেইটা কপলি পাৰ কৰি দিলোঁ আমি কাৰ্বি আংলং ফালে। হা নাকি একো ক্ষয় ক্ষতি কৰা নাই। ক্ষয় ক্ষতি হ'ব বুলি আমি ভাবিছিলোঁ। সেইকাৰণে আমি মানে ৰিজাৰ্ভৰ ভিতৰত সোমাই হাতীকেইটা আমি নদী পাৰ কৰি দিলোঁ। ৰাস্তা ক্ৰছ কৰি পাৰ হৈ গ'ল। সম্ভাৱনা আছিল। সেইকাৰণে তাৰ আগতে আমি চেষ্টা কৰি মানে এইটো কেনেকৈ পাৰ কৰিব লাগে এইটো পাৰ কৰি দিলোঁ। আজি ৰেঞ্জাৰ ছাৰৰ নেতৃত্বত ৰেঞ্জাৰ ছাৰে অলপ আগত খবৰ পালে যে আমাৰ নভাংগা ৰিজাৰ্ভত হাতী আছে। এই হাতীকেইটা আপোনাৰ ৰেল লাইনৰ ওচৰত যাগৈ। এতিয়া আমি হাতীকেইটা ৰিজাৰ্ভৰ ভিতৰত সোমাই আমি নদী পাৰ কৰিলোঁ। কমচে কম 100-150 মান হ'ব। এইটো আমাৰ নভাংগা কুমৰাকাণ্টা বন অঞ্চলত আছে। এতিয়া হাতীকেইটা কপলি পাৰ কৰি দিলোঁ আমি কাৰ্বি আংলং ফালে। হা নাকি একো ক্ষয় ক্ষতি কৰা নাই। ক্ষয় ক্ষতি হ'ব বুলি আমি ভাবিছিলোঁ। সেইকাৰণে আমি মানে ৰিজাৰ্ভৰ ভিতৰত সোমাই হাতীকেইটা আমি নদী পাৰ কৰি দিলোঁ। ৰাস্তা ক্ৰছ কৰি পাৰ হৈ গ'ল। সম্ভাৱনা আছিল। সেইকাৰণে তাৰ আগতে আমি চেষ্টা কৰি মানে এইটো কেনেকৈ পাৰ কৰিব লাগে এইটো পাৰ কৰি দিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।